আছে আৰু ৰাতিপুৱা যি ঘটনা হ'ল তাৰপিছত আমি এডিশ্যনেল ফ'ৰ্চ ইয়াত ডিপ্লাই কৰিছোঁ। ছিনিয়ৰ অফিচাৰ চবে আহি পাইছে ইয়াতে আৰু যিখিনি একশ্যন ল'বলগীয়া লোৱা আছে কেইটামান মানুহ অলৰেডি আমি পিক আপ কৰিছোঁ আৰু ঘটনাটো এনেকুৱা ইভিকশ্যন কৰি দিয়াৰ পিছত আমাৰ ফৰেষ্ট আৰু আৰক্ষীৰ ওপৰত এনেকুৱা এটেক কৰাটো কেতিয়াও সহ্য কৰা নহ'ব। ইয়াত যিখিনি জড়িত হৈ আছে মানুহবিলাক আইডেণ্টিফাই কৰা আছে আৰু বাকীখিনি আমি ফুটেজ সেইখিনি চাই পেলাই ফাৰ্ডাৰ আইডেণ্টিফাই কৰি আছোঁ। যিমান মানুহ ইয়াত জড়িত হৈ আছে তেওঁলোকৰ ওপৰত বিধিসম্মত কাৰ্যবাহী কৰা হ'ব। লাঠি আৰু শিলেৰে আক্ৰমণ কৰিছে কিন্তু দেখিছোঁ আৰু আমাৰ সুৰক্ষাকৰ্মীসকল বহুতজনৰ তেনেকুৱা জখম হৈছে, পাথৰৰ ইঞ্জুৰি হৈছে। তো তিনিজনৰ তেনেকুৱা মানে ট্ৰিটমেণ্টে চলি আছে আৰু এইটো একশ্যন লোৱা হ'ব, আকৌ এৰি দিয়া নহ'ব। আৰু এতিয়া মই আকৌ ইয়াত যিখিনি মানুহ বাকীখিনি ইয়াত আছে কেইটামান যি আছে ফেঞ্চিটাৰ টাইপ যি এনে আহি যায় তেওঁলোকক আকৌ অনুৰোধ জনাম যে তেওঁলোকে এনেকুৱা কাৰ্যত জড়িত নহয়। এতিয়া যিহেতু ইয়াত ইভিকশ্যন কৰি দিয়া হ'ল, ষ্ট্ৰাকচাৰবিলাক যিখিনি আছে ভাঙি দিয়া হ'ল, ইয়াত কোনো মানুহ সোমাবলৈ চেষ্টা নকৰে যেন, কেলে মানে চিকিউৰিটি ইয়াত ছেটআপ কৰি দিয়া আছে। আজি ঘটনাটো যি হৈ গ'ল ভৱিষ্যত আকৌ ইয়াৰ পুনৰাবৃত্তি নহয়। তো এইখিনি জেগা যি আমি ইভিকশ্যন অলৰেডি কৰিলোঁ ইয়াৰ পৰা চবে গুচি যাওক আৰু শান্তিৰে চবে থাকক। আৰু এই ঘটনা যি হৈ গ'ল তাতো আমি আইডেণ্টিফাই কৰি একশ্যন লওঁ। স্কুলখন জ্বলাই দিছে। ফৰেষ্টৰ প্ৰায় 10জন মানক সৰু বেছিকৈ জখম পাইছে, 3জনক অলপ বেছি জখম হৈছে। মিলাই পেলাই জইণ্ট পাৰ্টি আছিলে, পুলিচ আৰু ফৰেষ্ট একেলগে আছিলে। এজন ডেথ হৈছে। এজন তেনেকুৱা টাইপৰ এজনৰ ডেথ হৈছে। এতিয়ালৈকে 2জনক আৰু গুলি লাগিছে। স্কুলখন জ্বলাই দিছে। তেনেকুৱা এটেম্প্ট লৈছে আৰু এইটো আমাৰ চিকিউৰিটি পাৰ্টিয়ে মানে কণ্ট্ৰল কৰিব পাৰিলে। তো মানে বহুত দেৰিলৈকে চলিছে, ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি। যিহেতু আমাৰ ইয়াত চিকিউৰিটি যিমান আছিলে তেওঁলোকে প্ৰিভেণ্ট কৰিছে, কিন্তু প্ৰথমে তেনেকুৱা পুলিচৰ ওপৰত ফৰেষ্টৰ ওপৰত আক্ৰমণ কৰা, তাৰপিছত স্কুলত জুই লগোৱাৰ চেষ্টা কৰা, সেইখিনিতো ঘটনা একেবাৰে মানে ভাল নহয় আৰু আমি একশ্যন ল'ম ইয়াৰ ওপৰত। অভিযান ছাৰ ভালদৰে চলিলে, তাত ছাপোৰ্ট কৰিলে সকলোৱে, কিন্তু হঠাৎ আজি এই ঘটনা কি বুলি ভাবে আপোনালোকে? সেইটোৱে কেইটামান বেড এলিমেণ্টবিলাক সোমাই আছে, উচটনি দি থাকে, ইনষ্টিগেট কৰি থাকে আৰু তাৰ কাৰণে এনেকুৱা আজি ঘটনা হ'বলৈ পালে। যদিও আমি কণ্টিনিউৱাছলি ইয়াত চিকিউৰিটি ৰাখিয়ে থৈছিলোঁ, কেতিয়াও একেবাৰে এৰি দিয়া হোৱা নাছিলে। চিকিউৰিটি ইয়াত কেম্প কৰিহে আছিলে, তাৰ কাৰণে এই মানে ফেচ টু ফেচ কনফ্লিক্টটো আজি হ'ল। আৰু আমি সেইটোৱে চবক আকৌ একবাৰ আপিল কৰিম, কেলে আমি আননেচেচাৰী ফ'ৰ্চ ইউজ কৰিব খোজা নাই কাৰো ওপৰত। আকৌ আপিল কৰিম, এনেকুৱা ইয়াত য'ত ইভিকশ্যন কৰি দিয়া আছে ইয়াতো আকৌ আহি নোসোমাই কোনো। যিহেতু আটক কৰা হৈছে কেইজনমানক জ্বলাই দিয়া এতিয়ালৈকে আমি 4জনক আটক কৰিছোঁ আৰু আমি এভিডেন্সটো কালেক্ট কৰি আছোঁ, ভিডিঅ' ফুটেজ চাই আছোঁ। যাৰ যাৰ বিৰুদ্ধে প্ৰমাণ পোৱা যাব তেওঁলোকৰ ওপৰত একশ্যন লোৱা হ'ব। গোৱালপাৰা ডিষ্ট্ৰিক্ট যিহেতু চেঞ্চিটিভ এখন ডিষ্ট্ৰিক্ট, ৰাইজক কি আহ্বান জনাব? ৰাইজক সেইটোৱে আহ্বান জনাম, ইয়াৰ ঘটনা যি আছে এইটো লোকেলাইজড হিচাপে ইয়াতে থাকিব লাগে। ইয়াৰ মানে বাকী গোটেই জিলাখনত ইয়াৰ ইমান চৰ্চা চিন্তা কৰিব নালাগে কি ইয়াত পাইকানত কি হৈ আছে। ইয়াত যিখিনি বেদখলকাৰী আছিলে তেওঁলোকক ইয়াৰ পৰা গুচাই দিয়া হ'ল। এতিয়া চিচুৱেশ্যন কণ্ট্ৰলত আছে। বাকী গোটেই জিলাখনত চবে নিজেৰে শান্তিৰে সম্প্ৰীতিৰে থাকক, এইটোৱে অনুৰোধ জনালোঁ।